আজি ৰাতিপুৱা খন্তেক ফুলখিনিৰ লগত অকণমান লাগু বুলি ভাবিছোঁ। বহুত দিন একো যতন কৰিবলৈ সময় পোৱা নাই আৰু মোৰ পিছে পিছে সহায় কৰিবলৈ কানো সোমাই গৈছেহি ফুলনি বাৰীত। ভিডিঅ'টো একেবাৰে পিছবেলালৈকে কণ্টিনিউ থাকিব, মানে পিছবেলাহে শেষ কৰিম, গতিকে শেষলৈকে চাব দেই। নমস্কাৰ, গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। অকণমান ফুলখিনি চিজিল কৰি দিওঁ বুলি ভাবিছোঁ। চিজিল মানে কি, গোটেই বন চনবিলাক হৈ গৈছে ইমানতে, সেইকাৰণে বোলো অকণমান চাফা কৰি দিওঁ। কানুৱে নিজৰ কাম কৰি আছে আৰু দেখিছেনে, মই এই ফুলৰ জোপাটো দলিয়াই দিছোঁ যে, এইটো মৰহি পেলাই একেবাৰে ওপৰলৈ উঠি আহিলে। কিয় বা এনেকুৱা হ'ল? কি খেলিছা হন? ভিতৰৰ মানুহ ফুল আৰু অলপমান আনিব লাগিব। নতুনকৈ একো ৰোৱাহি হোৱাই নাই, এইখিনি আগতেই যি ৰোৱা আছে। এইখিনি সময়ত ল'ৰা ছোৱালী এনেকুৱাই মাটি ধূলি এইবিলাক খেলাৰে বয়স, আৰু সি এনেকৈ খেলিয়ে থাকে। এই গোলাপ ফুলজোপা বহুত ডাঙৰ হয়, মানে ওখ, বহুত ওখলৈকে উঠা। আমাৰ কাষৰ ঘৰৰ বাইদেউহঁতৰ ঘৰৰ হয়, আৰু বহুত ওপৰলৈকে উঠিছে। ফুলজোপা ইমান ধুনীয়াকৈ ফুলিছে, ভালো লাগে। আমাৰখিনিও তাকে যতন ল'ব লাগিব অকণমান। ইফালে মই দেখালোঁ যে ফুলৰ পাহিটো কিবা কাট খাই গৈছে, পোকে ধৰিছে নে কি এনে। আৰু এনেকৈ গুৰিটো মই অলপ মাটি চপাই দিছোঁ, খুচৰি খুচৰি। এইখিনি জেগাত ভালদৰে ৰ'দ নপৰে, ধৰিব পাৰিছে চাগে, মাটিটো সেউজীয়া সেউজীয়া হৈ আছে। এইখিনি আচলতে আকৌ পিছবেলাহে মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। 3টা বজাত ছাপ্লাই পানী দিয়ে, তাকে বোলো ভালেই হ'ল, মই ইয়াৰ পৰাই পানী নি সেইকাৰণে দিবলৈ লৈছোঁ। ভিতৰৰ পৰা আকৌ কঢ়িয়াই নাথাকিলেও হ'ব। এইকেইদিন বৰষুণ দি থকাৰ কাৰণে ফুলখিনিত পানী দিয়া নাই। আজি তাকে নতুনকৈ আকৌ খুচৰি মেলি মাটি চপাই পানী দি দিছোঁ। এইজোপা আকৌ ফুলগছ নহয় দেই, এইজোপা জিলিমিলি শাক। গুটি ধৰিবলৈ ৰাখি দিছে মায়ে, এয়া গুটি ধৰিছে আৰু লাহে লাহে। আৰু এইখিনি মই মাৰি পুতি পুতি এনেকৈ বান্ধি দিছোঁ। হাওল খাই আহিছে, নহ'লে ওখ হৈ গৈছে যে। এইজোপাটো অকণমান মাৰি এডাল পুতি এনেকৈ তলটো বান্ধি দিছোঁ। আৰু এই টাবকেইটা ধুই থৈছোঁ, টাব বিশেষকৈ নাই, আনিব লাগিব। মই আনিলেহে হ'ব ফুল ৰুবলৈ, সেইকাৰণে সেইকেইটা ধুই থৈছোঁ, তাতে লগাব লাগিব। আৰু আজি ফুলৰে এটা সৰু ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা লাগিলে জনাব। ইমান বেছি ফুল নাই, যিখিনি আছিলে তাকেই দেখালোঁ। সকলো ভালে থাকক, কুশলে থাকক, বাই বাই।